Hello everyone, আজি আমাৰ এটা নতুন ভিডিওত আমি ভেক্টৰ ডিসকাস কৰিম ভেক্টৰৰ কনসেপ্টছবোৰ হয়তো তোমালোকে গম পাইছে এতিয়া আমি এইচএসসি 2012 ত এটা কোৱেশ্চন আহিছিল ভেক্টৰ আৰু এটো টাইপৰ কোৱেশ্চনছ প্ৰায় আহি থাকে সেইকাৰণে মই এই কোৱেশ্চনটো এডপ্ট কৰিছো কৈছে কি দুটা ভেক্টৰ দিয়া আছে a ভেক্টৰ আৰু b ভেক্টৰ ঠিক আছে আৰু কৈছে যে a + b ভেক্টৰ and a - b ভেক্টৰ পাৰপেন্ডিকুলাৰ টু ইচ আদাৰ হয়নে a + b ভেক্টৰ and a - b ভেক্টৰ পাৰপেন্ডিকুলাৰ টু ইচ আদাৰ হয়নে তো তাৰ কাৰণে আমি চাব লাগিব কেনেকৈ কৰিম যে a + b ভেক্টৰ ওলাম a ভেক্টৰ + b ভেক্টৰ এই দুটা প্লাস কৰি দিম প্লাস কৰিলে ইয়াৰ i কম্পোনেন্ট আৰু ইয়াৰ i কম্পোনেন্ট প্লাস কৰিম 3 + 1 that is i component then j component plus কৰিম that is -1 plus 2 আৰু ব্র্যাকেট ক্লোজ কৰি ইয়াতে দিম j cap কিন্তু ইয়াত যে খালি থাকি গল এটো সদায় প্লাস হ'ব similarly k componentor addition 2 plus -4 k component তো a plus b আমাৰ ওলাই গল এটো 4i cap plus j cap আৰু এটো -2 k cap আৰু similarly আমি ওলাম a - b ভেক্টৰ a ভেক্টৰ - b ভেক্টৰ তো তেতিয়ালে a পৰা আমি b মাইনাস কৰিব লাগিব a কম্পোনেন্টৰ পৰা এটো মাইনাস কৰিম 3 - 1 I cap plus -1 -2 j cap plus 2 - -4 k cap এতিয়া আমি পাই গলো 3 - 1 2 I cap -1 -2 -3 j cap এটো plus 6 k cap এতিয়া আমাক খুৰিছে এই ভেক্টৰ দুটা পাৰপেন্ডিকুলাৰ নেকি পাৰপেন্ডিকুলাৰ হোৱাৰ কন্ডিশন কি দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হ'বলে হলে সিহঁতৰ ডট প্ৰডাক্ট 0 হ'ব লাগিব আৰু এনেকে দুটা ভেক্টৰ থাকিলে সিহঁতৰ ডট প্ৰডাক্ট আমি কেনেকৈ ওলাও a ভেক্টৰ plus b ভেক্টৰ ডট a ভেক্টৰ - b ভেক্টৰ সিহঁতৰ ডট প্ৰডাক্ট ওলোৱা সিস্টেমটো হল i কম্পোনেন্ট দুটাৰ মাল্টিপ্লিকেশন 4 * 2 প্লাস I component দুটাৰ মাল্টিপ্লিকেশন প্লাস j component 1 * -3 প্লাস k component -2 * 6 so এটা এক্সিকিউট কৰিলে হল 4 2 * 8 -3 -12 তো এটো 5 - 12 আমাৰ আনসাৰ আহিলে -7 not equal to 0 এই যে ডট প্ৰডাক্ট কৰিলো এই ডট প্ৰডাক্টটো 0 আহিব লাগিব যদি 0 আহে তেতিয়া হিয়তি পাৰপেন্ডিকুলাৰ আৰু যদি 0 নাহে হিয়তি পাৰপেন্ডিকুলাৰ নহয় সো this and this not perpendicular ঠিক আছে ওকে আৰু এটা বস্তু সুধিছে find the projection of a vector on b vector most important question last year 2025 তো আহিছে projection বিচাৰিছে দুটা ভেক্টৰ দি তাৰ projection বিচাৰিছে 2025 পেপাৰটো আগতে কেবাবোৰ প্ৰজেকশন সুধিছে পৰীক্ষাত সো প্ৰজেকশন টু এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন তোমাক এবাৰ কেনেকৈ সুধিব পাৰে তোমাক এবাৰ এই দুটাৰ প্ৰজেকশন ক'ব পাৰে লাষ্ট ইয়াৰ ডাইৰেক্ট দুটা ভেক্টৰ এনেকৈ যেনেকৈ ডাইৰেক্ট সুধিছে না a ভেক্টৰ আৰু b ভেক্টৰৰ ওপৰত প্ৰজেকশন বিচাৰিছে এবাৰ তোমাক এনেকৈ সুধি দিব find the projection of a plus b vector on a minus b vector কোনোবাই যদি ভাবি আছে লাষ্ট ইয়াৰ আহিছে এবাৰ নাহে তেনেকুৱা কথা নহয় আহি যাব পাৰে অকমান ফৰমেটটো চেঞ্জ কৰি তো সেই কাৰণে আমি প্ৰজেকশন কেনেকৈ ওলাই হেটো আমি চাইলো ঠিক আছে প্ৰজেকশন ওলাবলৈ আমি কি কৰিব লাগে কাক কাৰ ওপৰত প্ৰজেকশন বিচাৰিছে হেটো তুমি চাই লোৱা তোমাক কৈছে projection of a vector on b vector প্ৰথম কথা হে ভেক্টৰ দুটাৰ ডট প্ৰডাক্ট ওলোৱা a vector আৰু b vector ডট প্ৰডাক্ট ওলোৱা ডট প্ৰডাক্ট হলে i component multiply 3 * 1 plus j component multiply plus k component multiply -4 আৰু ইয়াৰ ভ্যালুটো ওলাই ল 3 -2 -8 1 -7 ওলালে দুটাৰ ডট প্ৰডাক্ট ওলালে -7 এটা projection therefore projection of a vector on b vector equal a vector dot b vector divided by modulus of b দুটাৰ ডট প্ৰডাক্ট -7 আৰু b ৰ modulus b ৰ magnitude লাগিব b vector আমাৰ কি লাগিব magnitude লাগিব b vector magnitude কেনেকৈ ওলাই root over b component খিনি square b component 1 square 2 square -4 square 1 square 2 square plus -4 square so তুমি পাবা কিমান -7 by 1 plus 4 plus 16 তাৰ মানে -7 by root over 21 এটো হল projection of a vector on b vector এই কোৱেশ্চনটো 2012 ত আহি গৈছিলে আকৌ মই এবাৰ কৰাই দিলো কাৰণ কোৱেশ্চন ৰিপিট কৰে তুমি যদি চাবা মই এনেকুৱা এটা কোৱেশ্চন দেখুৱাম যেটো 2014 ত আহিছিলে আকৌ 2024 ত আহিছে
হয়নে গতিকে তেনেকে এটো নহয় কি 10 বছৰ পিছত আহিছে কেতিয়াবা 12 বছৰ পিছতো আহিব পাৰে সো কিছুমান কোৱেশ্চন ৰিপিট কৰে সো মোস্ট ইম্পৰ্টেন্ট ঠিক আছে